নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈকে। আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভালে আছোঁ। তো আজি আমি আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ ডিপাৰ্টমেণ্টত মই যোনটো চাকৰি কৰি আছোঁ যোনটো ডিপাৰ্টমেণ্টত, তো তেতিয়া আমাৰ ডিপাৰ্টমেণ্টত কিমানটা পষ্ট ওলাইছিলে আৰু ৰানিং কিমান আছিলে বা ফিজিকেল কেনেকৈ মেডিকেল লৈছিলে বা আমাৰ ৰিটেণ্টত এক্সাম তেতিয়া কি ছাবজেক্ট আহিছিলে বা হাইট কিমান লাগে বা ৱেইট কিমান লাগে, তো গোটেইকেইটা আজি আমি আলোচনা কৰিম আজি এই ভিডিঅ'ত। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যদি নতুনকৈ চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰি দিব। আমাৰ প্ৰথমতে আমি আলোচনা কৰিম যে আমাৰ টোটেল ভেকেঞ্চি কিমান আছিলে আৰু আমাৰ ফেৰী বেচটো কিমানৰ পৰা কিমান চেলাৰী ষ্টাৰ্টিং হ'ব, তো গোটেইখিনি আজি আলোচনা কৰিম। তো ভিডিঅ'টো শেষলৈকে চাবা। আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখি পাইছে অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আছাম ৰিহাবাৰী গুৱাহাটী নিশ্চয় দেখি পাইছে আপোনালোকে। আৰু ইয়াতে এডভাৰটাইজমেণ্ট নটিচটো মুকলি হৈছিলে যে আপোনালোকৰ 26 জানুৱাৰী 2023 মুকলি হৈছে। আৰু তললৈ স্ক্ৰল কৰি চালে আমাৰ পষ্টটো কিমান আছিলে বা কোনটো ডিপাৰ্টমেণ্টত বা কোনটো কেটেগৰীত কিমানটা পষ্ট আছে গোটেইখিনি ইয়াতে লিখা আছে। আৰু প্ৰথমতে আমি এপ্লিকেশ্যন আৰ দ্য ইনভাইট ফ্ৰম দ্য এলিজিবল কেণ্ডিডেট ফৰ দ্য ফিলিংছ অফ 253টা পষ্ট মুকলি হৈছিল জেল ৱাৰ্ডাৰ ইন পিজাৰ ডিপাৰ্টমেণ্ট। ইয়াতে পে স্কেলটো দিয়া আছে, আপোনালোকৰ পে স্কেলটো দিয়া আছে যে 14,000 to 60,000 ভিতৰত আপোনালোকে যেতিয়া আপোনালোকে দৰমহাটো পাই যাব। আৰু ইয়াতে পে বেণ্ডটো মানে নং 2 হ'ব, ইয়াতে গ্ৰেড পে 5,200 লিখা আছে, আপোনালোকে নিশ্চয় দেখি পাইছে। আৰু তললৈ স্ক্ৰল কৰি চালে আমি দেখি পাওঁ যে আমাৰ কোনটো কেটেগৰীত কিমানটা পষ্ট আছিলে গোটেইখিনি ইয়াতে লিখা আছে। আনৰিজাৰ্ভত 150টা আছিলে আৰু ফিমেল 24টা আছিলে আৰু টোটেল পষ্ট আছিলে ইমানটা আছিলে। আৰু OBC MOBC ইমানটা আছে। আৰু নিশ্চয় আপোনালোকে দেখি পাইছে কোনটো কেটেগৰীত কিমানটা পষ্ট আছিলে গোটেইখিনি ইয়াত লিখা আছে। আৰু টোটেল আছিলে 253টা পষ্ট ভেকেঞ্চি মুকলি হৈছিলে। আৰু এক্স ছাৰ্ভিচমেন 12টা পষ্ট আছিলে আৰু টোটেল ফিমেলৰ এটা আছিলে। আৰু ইয়াতে দেখি পাইছে টোটেল 13টা আছিলে, আপোনালোকে নিশ্চয় দেখি পাইছে। আৰু ইয়াতে তললৈ স্ক্ৰল কৰি চালে আমি বয়সটো দেখি পাওঁ যে আমাৰ 18 বছৰৰ পৰা 18 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে কিছুমান ST SC 5 ইয়াৰ্ছ এই চিলেকশ্যন পাই যাব। ST SC আপোনালোকে নিশ্চয় দেখি পায়, ST STP আৰু STH গোটেইখিনি 5 ইয়াৰ্ছ এই চিলেকশ্যন পাব ৰিলেকশ্যন। আৰু ইয়াতে OBC MOBC বিলাক 3 ইয়াৰ্ছ পাব আৰু 2 ইয়াৰ্ছ পাব এক্স ছাৰ্ভিচমেনবিলাক, আপোনালোকে নিশ্চয় দেখি পাইছে। আৰু ইয়াতে আপোনালোকে নিশ্চয় দেখি পাইছে এডুকেশ্যন কোৱালিফিকেশ্যন SLC আপোনালোকে মেট্ৰিক পাছ কৰিলে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ OBC SC আইত কিমান লাগিব ইয়াতে লিখা আছে, আপোনালোকে নিশ্চয় দেখি পাইছে। আৰু ফিমেলৰ 144.5 চেণ্টিমিটাৰ হ'লে আপোনালোকৰ জড়ি যাব। আৰু B নম্বৰ দিয়া আছে STH আৰু STP লিখা আছে, আপোনালোকৰ মেল কেণ্ডিডেট 160 চেণ্টিমিটাৰ হ'লেও আপোনালোকৰ জড়ি যাব। আৰু ফিমেলৰ 142 হ'লেও আপোনালোকৰ জড়ি যাব, ইয়াতে লিখা আছে আপোনালোকৰ। আৰু মেডিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আপোনালোকৰ জেনেৰেলি আপোনালোকক কি চাব, আপোনালোকক আইচ চকুটো চাব, তাৰপাছত আপোনালোক ক্লাউড ভাৰ্জন চাব আপোনালোকক, তাৰপাছত টেম্পাৰেলি আপোনালোকক চাব যে মেণ্টেল ফিজিকেল হেল্থ চাব আপোনালোকক, গোটেইখিনি আপোনালোকক চোৱা হ'ব। ইয়াতে লিখা আছে আপোনালোকৰ চকুটো চাব, ক্লাউড ভাৰ্জন চাব আপোনালোকৰ, আৰু মেণ্টেল হেল্থটো চাব আপোনালোকৰ, মেণ্টেলখিনি ভাল হৈছে আৰু এইবিলাক চাব। আৰু হাৰ্নিয়া এইবিলাক চাব, আপোনালোকে নিশ্চয় দেখি পাইছে, এইখিনি চাব। আৰু কেনেকৈ এপ্লাই কৰিব লাগে ইয়াত গোটেইখিনি লিখা আছে। এপ্লিকেশ্যন মাষ্ট বি দ্য ছাবমিট অনলাইন থ্ৰু দ্য SLVRB ৱেবছাইটত। আপোনালোকে SLV আছাম পুলিচ মানে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড ৱেবছাইটত আপোনালোকে এপ্লাই কৰিব পাৰিব, গোটেইখিনি ইয়াতে দিয়া আছে। আৰু পাছপৰ্ট চাইজ ফটোগ্ৰাফী আমাৰ ইয়াতে দিয়া আছিলে আমাৰ 1 জানুৱাৰীৰ পৰা মানে 2023 মানে আগৰ ফটো হ'ব নালাগে, তাৰ পাছৰ ফটোখিনি আপোনালোকে এপ্লাই কৰোঁতে আপোনালোকে দিব পাৰিব, ইয়াতে লিখা আছে গোটেইখিনি। আৰু আপোনালোকৰ যোনটো ডকুমেণ্টছ দিব লাগিব ইয়াতে আপোনালোকৰ ডকুমেণ্ট জৰুৰী হ'ব। আপোনালোকৰ চাৰ্টিফিকেট অফ প্ৰুফ এজ এডমিট কাৰ্ডটো হ'লে হ'ব, আপোনালোকৰ এডমিট কাৰ্ড বা SLC চাৰ্টিফিকেট এইবিলাক বিচাৰে। পাছ চাৰ্টিফিকেট SLC মানে যোনটো আমাৰ মেট্ৰিকৰ পাছ চাৰ্টিফিকেটটো লাগিব। আৰু SLC মাৰ্কশ্বিটটো আপোনালোকে নিশ্চয় দেখি পাইছে, ইয়াতে লিখা আছে। আৰু ইয়াতে আপোনালোকৰ ইন দ্য কেছ এক্স ছাৰ্ভিচমেনৰ কাৰণে আপোনালোকে নিশ্চয় দেখি পাইছে ইয়াতে ডিচাৰ্জ বুক, যোনটো কপি অফ আইডেণ্টিফিকেশ্যন কাৰ্ড অফ এক্স ছাৰ্ভিচমেন এইবিলাক লাগিব আপোনালোকক। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ লাগিব আপোনালোকৰ, মেইন এমপ্লয়মেণ্ট এক্সচেঞ্জটো, আৰু কাষ্ট চাৰ্টিফিকেট আপোনালোকৰ লাগিব, ইয়াতে লিখা আছে। যদি আপোনালোকৰ NCC চাৰ্টিফিকেট আছে, যেতিয়া NCC যদি আছে আপোনালোকে দিব পাৰিব, ইয়াতে NCC উল্লেখ কৰা আছে, আপোনালোকে নিশ্চয় দেখি পাইছে।
আৰু ইয়াতে আপোনালোকৰ গোটেইখিনি কেনেকৈ এপ্লাই কৰিব লাগে কি কি ডকুমেণ্টছ লাগে গোটেইখিনি ইয়াতে দিয়া আছে আপোনালোকে নিশ্চয় দেখি পাইছে আৰু ইয়াতে আমাৰ ফিজিকেলটো বা যোনটো আমাৰ ৰানিংটো নিশ্চয় আপোনালোকে দেখি পাইছে ইয়াতে ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট আপোনালোকে নিশ্চয় টোটেল মাৰ্ক 40 হ'ব যোনটো ৰানিংটো 1600 মিটাৰ হ'ব আপোনালোকে নিশ্চয় দেখি পাইছে ইয়াতে লিখা আছে যে 1600 মিটাৰ ৰেচ ফৰ দ্য মেল কেণ্ডিডেট এণ্ড 800 মিটাৰ ফৰ ৰেচ ফৰ ফিমেল কেণ্ডিডেট যোনটো আমাৰ দেখি পাইছে আপোনালোকে নিশ্চয় দেখি পাইছে মানে ইয়াতে দুটা ইভেণ্ট হ'ব ল'ৰা কেণ্ডিডেটসকলৰ কাৰণে ছোৱালী কেণ্ডিডেটসকলৰ কাৰণে দুটা ইভেণ্ট হ'ব লং জাম্প আৰু ৰানিংটো হ'ব আৰু কোনো ধৰণৰ ইয়াত আপোনালোকৰ কিবা নাই যোনটো আপোনালোকৰ হাই জাম্প আৰু বা এনেকৈ চিন আপ এইটো নাই আপোনালোকে নিশ্চয় দেখি পাইছে ইয়াতে 1600 মিটাৰ ৰানিং কৰিব লাগিব নিশ্চয় আপোনালোকে নিশ্চয় দেখি পাইছে মেল কেণ্ডিডেট 1600 মিটাৰ ৰানিং কৰিব লাগিব আৰু লং জাম্প আপোনালোকে 16.5 ফুট মাৰিব লাগিব আপোনালোকে নিশ্চয় দেখি পাইছে ইয়াতে আৰু তিনিবাৰ মানে চান্স দিয়া হ'ব লং জাম্প মাৰোঁতে আপোনালোকে নিশ্চয় দেখি পাইছে এইবিলাক কথা আৰু ইয়াতে আপোনালোকে নিশ্চয় যদি আপোনালোকে 300 ছেকেণ্ডৰ ভিতৰত যদি আপোনালোকে ৰানিংটো কমপ্লিট হয় আপুনি 20 মাৰ্ক পাব ৰানিংটোৰ ভিতৰত ৰানিঙৰ মাৰ্কটো আপোনালোকে 20 নম্বৰ পাব আপোনালোকে নিশ্চয় দেখি পাইছে আৰু ইয়াতে গোটেইখিনি লিখা আছে আপোনালোকে নিশ্চয় চাব পাৰে আৰু ইয়াতে গোটেইখিনি লিখা আছে দিয়া আছে আপোনালোকে নিশ্চয় চাব পাৰিব এতিয়া আমি আলোচনা কৰিম যে আমাৰ জেল ৱাৰ্ডাৰ যোনটো এক্সাম হৈছিলে বা ৰিটেন যোনটো পাতিব তেতিয়া আমাৰ ছাবজেক্ট কি আহিব বা কোনটো ছাবজেক্টৰ পৰা কেনেকৈ আহিব গোটেইখিনি ইয়াতে লিখা আছে ৰিটেন টেষ্ট উইল বি দ্য কনচাইড টু 100 মাল্টিপল চইচ টাইপ কুৱেশ্যন হ'ব মানে মাল্টিপল চইচ টাইপ কুৱেশ্যন মানে ইয়াতে দিয়া হ'ব আপোনালোকৰ যোনটো ক্লাছ 9 to 10ৰ টোটেল মাৰ্ক ৰিটেন টেষ্ট উইল বি 50 যোনটো আপোনালোকৰ 50 মাৰ্ক হ'ব ৰিটেনটোত আৰু দেয়াৰ উইল বি ন' নেগেটিভ মাৰ্কিং ইয়াতে মানে নেগেটিভ মাৰ্কিং নাই বুলি কৈছে আপোনালোকে নিশ্চয় দেখি পাইছে আৰু এটা ছাবজেক্টখিনি আপোনালোকে নিশ্চয় দেখি পাইছে এলিমেণ্টাৰী এৰিথমেটিক্স নিশ্চয় দেখি পাইছে আপোনাৰ জেনেৰেল ইংলিছ আৰু লজিকেল ৰিজনিং আৰু মেণ্টেল এবিলিটি আছাম হিষ্টৰী জিঅ'গ্ৰাফি পলিটি আৰু ইকনমি জেনেৰেল এৱাৰনেছ জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ গোটেইখিনি ইয়াতে আপোনালোকে নিশ্চয় দেখি পাইছে ইয়াতে এইখিনি ছাবজেক্ট আপোনালোকে পঢ়িব লাগিব আৰু ইয়াতে কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাই আপোনালোকে নিশ্চয় ভালকৈ দিব পাৰিব আৰু ইয়াতে দেখি পাইছে আপোনালোকে যোনটো নেশ্যনেল চাৰ্টিফিকেট যোনটো আপোনালোকৰ NCC যদি আছে CBA গোটেইখিনি আপোনালোকে ইয়াত যদি আপোনালোকৰ C চাৰ্টিফিকেট আছে 5 নম্বৰকৈ পাব যদি আপোনালোকৰ B আছে 3 নম্বৰ পাব যদি আপোনালোকৰ A আছে 2 নম্বৰ পাব ইয়াতে গোটেইখিনি দিয়া আছে আপোনালোকে নিশ্চয় দেখি পাইছে আৰু অৰেল বাইবা আপোনালোকৰ মিনিমাম মানে মেক্সিমাম নাম্বাৰ আছে 5 নম্বৰ অৰেল বাইবা আপোনালোকে দিবই লাগিব নিশ্চয় দেখি পাইছে অৰেল বাইবা ইয়াতে এটেণ্ড কৰিব লাগিব ফাইনেল মেৰিট লিষ্টখন যেতিয়া আপোনালোকৰ নিগতে কাটা হ'ব আপোনালোকৰ টোটেল আমাৰ ফিজিকেলটো 40 হ'ব ৰিটেনটো 50 হ'ব NCC 5 নম্বৰ আছে আৰু অৰেল বাইবা 5 নম্বৰ আছে টোটেল আপোনালোকৰ কিমান নম্বৰ হ'ল 100 নম্বৰ হ'ল 100 নম্বৰৰ ভিতৰত আপোনালোকে খুব বেছি 85 পালে আপোনালোকৰ পাছ কৰা চান্স থাকে আৰু এবছৰো আমাৰ 2025 চনত খুব 200 প্লাছ আমাৰ জেল ৱাৰ্ডাৰ পষ্টত মুকলি হ'ব আৰু এছিষ্টেণ্ট জেলাৰো মুকলি হ'ব আপোনালোকে নিশ্চয় গম পাইছে মই তাৰ ওপৰত বহুতবাৰ ভিডিঅ' বনাইছোঁ আপোনালোকে যদি লাগে মই আৰু ভিডিঅ' বনাই দিম কাৰণ আমাৰ এছিষ্টেণ্ট জেলাৰো কেইটামান পষ্ট মুকলি হ'বগৈ আৰু আপোনালোকৰ যোনটো আমাৰ জেল ৱাৰ্ডাৰ পষ্ট মুকলি হ'বগৈ আৰু এছিষ্টেণ্ট জেলাৰ যদি আপোনালোকে দিব বিচাৰে আপুনি ডিগ্ৰী আপুনি গ্ৰেজুৱেশ্যন হ'ব লাগিব যদি আপুনি জেল ৱাৰ্ডাৰত জইন কৰিব বিচাৰে বা কৰিব বিচাৰিছে আপোনালোকে 10 পাছ হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব তো এইটোৱে আছিলে